হয় চাওক, সন্মুখত এটা দিন আৰু এটা দিনৰ পাছতেই এটা দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু তাৰ সমান্তৰালভাৱে যোৰহাটত যিহেতু এটা কাৰ্যসূচী হাতত লৈছে যে 9 তাৰিখৰ দিনাখন যোৰহাটৰ হোলোঙাপাৰ তিয়কৰ হোলোঙাপাৰস্থিত যি লাচিত মৈদাম সংৰক্ষণ প্ৰকল্পৰ সাংস্কৃতিক প্ৰকল্পত এটা কাৰ্যসূচী ৰাখিছে, যি কাৰ্যসূচীৰ অধীনত 125 ফুট সুউচ্চ যি লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। উন্মোচন কৰাৰ পাছতেই আচলতে পোনে পোনে আহি এখন জনসভাত অংশগ্ৰহণ কৰিব মেলেং মেটেলি পথাৰত। আৰু এই মুহূৰ্তত আমি এই মেলেং মেটেলি পথাৰত উপস্থিত আছোঁ, যিটো স্থানত আচলতে যিখন জনসভা অনুষ্ঠিত হ'ব। আৰু যিখন জনসভা আচলতে আজি তাৰিখে প্ৰায় 2 লাখ মানুহৰ সমাগম হোৱাৰ আশা প্ৰকাশ কৰিছে আচলতে প্ৰশাসনে। আৰু এই যিখন জনসভা, এই জনসভা হ'ব লগা স্থানৰ এই সামগ্ৰিক দৃশ্য এই মুহূৰ্তত আমাৰ ND24 স্ক্ৰীণত দেখাই আছোঁ যে কেনেধৰণে সাজু হৈছে। প্ৰায় 2 লাখ মানুহৰ উজনি অসমৰ প্ৰতিখন জিলাৰ পৰা আচলতে ইয়ালৈ বিভিন্ন লোক আহিব। প্ৰায় 2 লাখ মানুহৰ ইয়াত সমাগম হোৱাৰ আশা প্ৰকাশ কৰিছে, কিয়নো বহুকেইটা কাৰ্যসূচী কিন্তু ইয়াত হাতত লৈছে। এইখন সভাতে আচলতে যি লাখপতি আঁচনিৰ অধীনৰ যিসকল হিতাধিকাৰীসকলৰ সৈতে মহিলাসকলৰ সৈতে ইয়াত মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পৰাই ভাৰ্চুৱেলি আচলতে শিৱসাগৰৰ যি মেডিকেল হস্পিটেলৰ আধাৰশিলা স্থাপন কৰিব এই স্থানৰ পৰাই। আৰু তাতোতকৈ ডাঙৰ কথাটো হৈছে যে এই প্ৰাক নিৰ্বাচনী সময়ছোৱাত যিহেতু অনাগত যি লোকসভা নিৰ্বাচন আৰু এটা মাহৰ পাছতে অনুষ্ঠিত হ'ব, আৰু এটা মাহৰ পাছতে অনুষ্ঠিত হোৱাৰ লগে লগে এই যিখন প্ৰধানমন্ত্ৰীৰ আগমন আচলতে অসমলৈ আগমনৰ সমান্তৰালভাৱে এই যিখন সভা, এই সভাখনে বিশেষ তাৎপৰ্য বহন কৰিছে, বিশেষকৈ উজনি অসমত। ভিজুৱেলছ দেখাই আছোঁ যে কেনেধৰণে সাজু হৈছে। সম্পূৰ্ণৰূপে কটকটীয়া নিৰাপত্তা ইয়াত সাজু কৰা হৈছে। প্ৰধানমন্ত্ৰী নিৰাপত্তাৰক্ষী ইয়াত ইতিমধ্যে আহি পাইছে, SPG ইয়াত আহি পাইছে। সমান্তৰালভাৱে ইয়াত নীতি নিৰ্দেশনা যোৰহাট জিলা প্ৰশাসন বা অসম প্ৰশাসনে আচলতে ইয়াত নীতি নিৰ্দেশনাৰ কথা কৈছে, বিভিন্ন ধৰণৰ ব্যৱস্থা ইয়াত কৰিছে। যে আমি যদি দেখাওঁ আচলতে কেনেধৰণে প্ৰায় 2 লাখ মানুহক ইয়াত সমাগম হ'ব। আমি কৈছোঁ যে 2 লাখ মানুহৰ ইয়াত সমাগম হ'ব, কেনেধৰণে সাজু কৰিছে, কোন দিশে আচলতে ৰাইজ যাব লাগিব তাক লৈ যথেষ্ট ধৰণৰ নিৰ্দেশনা জাৰি কৰিছে। যে সমান্তৰালভাৱে মই কৈছোঁৱেই যে আৰু এটা মাহৰ পাছতে যে সাধাৰণ নিৰ্বাচনৰ ক্ষেত্ৰত আচলতে এই যিখন সভা, এই প্ৰধানমন্ত্ৰীজনৰ যি আগমনৰ যি এখন সভা, এই সভাখনে কিন্তু বিশেষ তাৎপৰ্য বহন কৰিছে। আৰু সেই ক্ষেত্ৰত আচলতে অসম চৰকাৰে হওক বা ভাৰতীয় জনতা পাৰ্টি বা শাসকীয় দলৰ এই ক্ষেত্ৰত কিন্তু বিশেষ তৎপৰতা দেখা গৈছে। যে প্ৰতিটো দলৰ প্ৰশাসনৰ সমান্তৰালভাৱে কিন্তু যিসকল কাৰ্যকৰ্তাসকল ইয়াত উঠি পৰি লগা পৰিলক্ষিত হৈছে। তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যক্ৰম ইয়াত ৰাখিছে। কেনেধৰণে ইয়ালৈ আচলতে ৰাইজক লৈ আহিব, কেনেধৰণে প্ৰধানমন্ত্ৰীজনৰ সেই বক্তব্য সাধাৰণ ৰাইজৰ মাজলৈ লৈ যাব, এই গোটেই কথাবোৰৰ ক্ষেত্ৰত কিন্তু ইয়াত দলীয় নেতৃত্বই কিন্তু যথেষ্ট গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে। মই পুনৰ ভিজুৱেলছ দেখাবলৈ অনুৰোধ জনাইছোঁ যে কেনেধৰণে আচলতে এটা সুউচ্চ আচলতে এখন মণ্ডপ ইয়াত নিৰ্মাণ কৰা হৈছে। আটকধুনীয়া মণ্ডপ আচলতে ইয়াত নিৰ্মাণ কৰা হৈছে। আৰু এটা অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী, আৰু বিশেষকৈ উজনি অসমলৈ যি আগমন, এই আগমনে আচলতে বিশেষকৈ যোৰহাট লোকসভা সমষ্টি, ডিব্ৰুগড় লোকসভা সমষ্টি, এই লোকসভা সমষ্টিকেইটাত কিন্তু এই যিখন প্ৰধানমন্ত্ৰীজনৰ আগতে যিখন এই সভাখনে কিন্তু যথেষ্ট গুৰুত্ব আৰোপ কৰিব। কিয়নো এই সভাখনে এক প্ৰকাৰে শাসকীয় দলে যে নিৰ্বাচনী ৰণদুমদুবি যে ইয়াৰ পৰা বজাব, সেইটো কথা নিশ্চিত। আৰু এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব, বিশেষকৈ উজনি অসমত দেখা গৈছে যে যিসকল চাহ অধ্যুষিত অঞ্চল, সেই অঞ্চলসমূহত কিন্তু বহু সময়ত দেখা গৈছে যে চাহ জনজাতি লোকসকলৰ মাজত কিন্তু প্ৰাৰ্থিত্বকে শাসকীয় দলে যি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, প্ৰদানৰ ক্ষেত্ৰত তেখেতসকলৰ মাজত কিন্তু যথেষ্ট অসন্তুষ্টি আছিল। সেই অসন্তুষ্টি কিন্তু নিৰ্মূল যে এইখন সভাৰ পৰাই যে হ'ব, এই প্ৰধানমন্ত্ৰীজনৰ আগমনে যে সেই যাতে অসন্তুষ্টি নিৰ্মূল কৰিব পাৰে, সেই আশাও কিন্তু কৰিছে। তাৰ সমান্তৰালভাৱে যোৰহাট জিলা প্ৰশাসন হওক বা অসম চৰকাৰ কিন্তু যথেষ্ট তৎপৰতা অৱলম্বন কৰিছে, যাতে কোনো ধৰণৰ ত্ৰুটি ইয়াত ৰৈ নাযায়। যিহেতু মই কৈছোঁ আৰু এটা দিন বাকী, আৰু এটা দিনৰ পাছতে আচলতে প্ৰধানমন্ত্ৰীজন ইয়াত আহিব। ইয়াত আহি ইয়াৰ পৰা নাতি দূৰত থকা হোলোঙাপাৰস্থিত যি লাচিত মৈদামৰ যি স্থায়ী হেলিপেডত অৱতৰণ কৰিব কাজিৰঙাৰ পৰা পোনে। আৰু তাতেই আচলতে লাচিত বৰফুকনৰ যি মৈদামত আচলতে তৰ্পণ আগবঢ়াব।
তৰ্পণ আগবঢ়োৱাৰ পাছতে লাচিত বৰফুকনৰ যি সুউচ্চ প্ৰতিমূৰ্তি 125 ফুট উচ্চতাৰ যি প্ৰতিমূৰ্তি, সেই প্ৰতিমূৰ্তি দেশবাসীৰ বাবে আচলতে উৎসৰ্গিত কৰিব, মুকলি কৰাৰ পাছত তাৰ যিসকল ৰাইজ থাকিব, ৰাইজৰ লগত কিছু মত বিনিময় কৰাৰ পাছতেই স্থলপথেৰে আহি এই স্থানত উপস্থিত হ'ব। এই মেলেং মেটেলি এই সভাকক্ষত উপস্থিত হ'ব। ইয়াত প্ৰায় 2 লাখ মানুহৰ লগত ইয়াত বাৰ্তালাপ হ'ব, কথা হোৱাৰ পাছতেই ইয়াৰ পৰা যিহেতু শিৱসাগৰৰ মেডিকেল হস্পিটেলৰ আধাৰশিলা হোৱাৰ কথা আছে, ভাৰ্চুৱেলি সমান্তৰালভাৱে লাখপতি আঁচনিৰ অধীনত যিসকল হিতাধিকাৰী মহিলাসকলৰ লগত কথা হোৱাৰ কথা আছে। তাৰ পাছতে ইয়াৰ পৰা পোনে কাষতে নিৰ্মাণ কৰা হেলিপেডৰ পৰা আচলতে উৰা মাৰিব প্ৰধানমন্ত্ৰীজন কলিকতালৈ। কিন্তু কথা এইটোহে আহিছে যে এই আগমনে যে অনাগত যি নিৰ্বাচন যদিও এটা চৰকাৰী কাৰ্যসূচী, তথাপিতো কিন্তু এই প্ৰধানমন্ত্ৰীজনৰ এই উজনি অসম বা অসম আগমনে যে বিশেষকৈ অসমৰ যে ৰাজনৈতিক আকাশ বা ৰাজনৈতিক পৰিৱেশত যে এটা প্ৰভাৱ পেলাব, সেইটো কথা নিশ্চিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।